নমস্কাৰ আপুনি চাই আছে অপৰাধ নামা মই জয়ন্ত মাধৱ গোস্বামী যোৰহাটৰ উন্নয়ন মাৰ্কেটৰ ভৱনত ঘটিল অঘটন ভৱনটোৰ লিফ্টৰ বাবে নিৰ্মাণ কৰা গাঁতত পৰিল এজন যুৱক যোৰহাট পৌৰসভাই লিফ্ট বহুৱাৰ বাবে খান্দিছিল এটা বৃহৎ গাঁত আৰু সেই গাঁতটোতে সোমাই পৰিল এজন যুৱক বৰ্তমান গাঁতটোৰ তলত আবদ্ধ হৈ আছে যুৱকজন প্ৰায় 50 পৰা 60 ফুট গভীৰতাৰ এটা দ গাঁত আৰু সেই গাঁতটোত আবদ্ধ হৈ আছে যুৱকজন এক হুৱাদুৱাময় পৰিবেশ যথেষ্ট অন্ধকাৰ গাঁতটোৰ ভিতৰত কাৰণ এয়া 50-60 ফুট গভীৰতাৰ এটা বৃহৎ গাঁত লিফ্ট বহুৱাৰ নামত খান্দি থোৱা এটা গাঁত অসাৱধানবশত যুৱকজন পৰি যায় এই গাঁতটোত আৰু তাৰ পিছত এক হুৱাদুৱা পৰিস্থিতিয়ে বিৰাজ কৰিছে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও এতিয়াও যুৱকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই হতিত যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰা সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো গৌতম উদ্ধাৰ অভিযানৰ শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰি হয় নিশ্চয়কৈ জয়ন্ত ইতিমধ্যে কিছু সময় পূৰ্বে যুৱকজনক আমাৰ সন্মুখত থকা আমি দেখুৱাইছো 4 মহলাৰ ওপৰৰ পৰা যুৱকজন পৰিছিলে অমৰ বাস্পৰ এগৰাকী সাফাই কৰ্মী তেওঁ আমি দেখুৱাইছো যে সাফা এনেধৰণে পৰিষ্কাৰ কৰি থকা অৱস্থাত যি এই গাঁতটোৰ ওপৰত টিং দি থোৱা হৈছিলে আৰু সেই টিঙত উঠি তেওঁ পৰিষ্কাৰ কৰিবলৈ যাওঁতে এই গাঁতটোত তেওঁ পৰি যায় লিফ্ট বহাবৰ বাবে এনেদৰে কংক্ৰিটৰ এই গাঁতটো নিৰ্মাণ কৰি থোৱা হৈছিলে উন্নয়ন ছুপাৰমাৰ্কেটৰ এই ভৱনটোত আৰু কিছু সময় পূৰ্বে এছডিআৰএফৰ দলে গ্ৰাউণ্ড ফ্ল'ৰত এই যে কংক্ৰিটৰ যিটো গাঁত সেই গাঁতটোৰ ৱাল ভাঙি ফুকুলমে সেই যুৱকজনক গৌতম মামৰে ধৰা কেইখনমান টিন আৰি দিয়ে দায়িত্ব সামৰিছিল নেকি কৰ্তৃপক্ষই যে দৃশ্য এই মুহূৰ্তত আপুনি পোনপটীয়াকৈ দেখুৱাইছে তাত মামৰে ধৰা কেইখনমান টিন আৰি কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল এটা বৃহৎ গাঁতত হয় নিশ্চয়কৈ জয়ন্ত চক আমি দেখুৱাইছো আৰু তেওঁলোকৰ যি সতীৰ্থ আছিলে সতীৰ্থ আমাক ইতিমধ্যে মন্তব্য কৰিছে যে তেওঁলোকক যেটো সাফাই কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিলে তেওঁলোকেও জ্ঞাত নাছিলে এই যি গাঁতটো চৌপাশে আমি দেখুৱাইছো যে ইয়াতে সেই লিফ্টটো হয়তো স্থাপন কৰা হ'লহেঁতেন আৰু এই ভৱনটোৰ তলত পানী আছিলে মই পুনৰবাৰ কৈছো যে 4 মহলাৰ ওপৰৰ পৰা এই গাঁতৰ ভিতৰত যুৱকজন গৈ 4 মহলাৰ তলত পৰিছেগৈ গ্ৰাউণ্ড ফ্ল'ৰত পৰিছেগৈ যদিও তাত বহু আমি পানী দেখিবলৈ পাইছিলো পানীত পৰাৰ বাবে যুৱকজনৰ প্ৰাণ ইতিমধ্যে ৰক্ষা পৰিছে যদি গুৰুতৰভাৱে আহত হৈছে আৰু গৌতম আমি পুনৰ জানিব বিচাৰিম যুৱকজনক উঠাই অনা হৈছে নিশ্চয় যুৱকজনক কিছু সময় পূৰ্বে গাঁতৰ পৰা উদ্ধাৰ কৰা হৈছে এছডিআৰএফৰ দলে আমি দেখুৱাইছো যে তলত গ্ৰাউণ্ড ফ্ল'ৰত এই কংক্ৰিটৰ ৱাল ভাঙি যুৱকজনক উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে উদ্ধাৰ কৰি জিএমচিএইচলৈ লৈ যোৱা হৈছে আৰু কেনেদৰে তেওঁ এই দুৰ্ঘটনা সংঘটিত হ'লে তাৰ দৃশ্য আমি দেখুৱাইছো যে এনেদৰে ইয়াত পৰিষ্কাৰ কৰি থাকোঁতে সেই টিং ভাঙি যুৱকজন এই গাঁতৰ ভিতৰত পৰেগৈ আৰু গাঁতৰ তলত পানী থকাৰ বাবে তেখেতৰ প্ৰাণ ৰক্ষা পৰে যদি গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান চিকিৎসাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হৈছে আৰু এই দৃশ্যসমূহে প্ৰমাণ কৰিছে যে কেনেধৰণে তেওঁলোকে নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছিলে কিয়নো এই মামৰে ধৰা টিং ভাগিয়ে পৰিষ্কাৰ কৰি থাকোঁতে যুৱকজন গৈ এই যিটো লিফ্টৰ বাবে নিৰ্মাণ কৰা কংক্ৰিটৰ গাঁত সেই গাঁতটোত পৰি গুৰুতৰভাৱে আহত হ'ব লগা হয় আৰু পানী থকা বাবে তলত পানী থকা বাবে সৌভাগ্যক্ৰমে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে জয়ন্ত নিশ্চয় ভাল খবৰ যে পানী থকাৰ বাবে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰিল গৌতম ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সবিশেষ আপুনি জনালে অমৰ বাস্পৰ নামৰ এজন যুৱক অসাৱধানবশত পৰিষ্কাৰ কৰি থকাৰ সময়তে এই গাঁতটোত পৰি যায় আৰু এই যি লিফ্ট বহুৱাৰ বাবে খন্দা গাঁত তাত কংক্ৰিটৰ দেৱাল ভাঙি যুৱকজনক উদ্ধাৰ কৰা হৈছে সম্প্ৰতি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে যুৱকজনক বহিৰাজ্যৰ প্ৰবঞ্চকৰ জালত পৰিল স্বয়ং জনপ্ৰতিনিধি অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক প্ৰদীপ চৰকাৰৰ পৰা প্ৰবঞ্চকে লুটিলে ধন কেইবাটাও ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ লৈ আহিছো বহিৰাজ্য প্ৰবঞ্চকৰ জালত পৰিছে স্বয়ং জনপ্ৰতিনিধি অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক প্ৰদীপ চৰকাৰৰ পৰা প্ৰবঞ্চকে ধন লুট কৰিলে জালিয়াতিৰে বিধায়কজনৰ ভাৰতীয় ষ্টেট বেংক গুৱাহাটী বঙাইগাঁও আৰু অভয়াপুৰী শাখাৰ পৰা প্ৰবঞ্চকে লুটি নিলে 81 লাখ টকা বিষয়টো সন্দৰ্ভত অভয়াপুৰী আৰক্ষী থানাত বিধায়ক প্ৰদীপ চৰকাৰে গোচৰ ৰুজু কৰিছে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বিধায়কজনে গাড়ী ক্ৰয় কৰিবলৈ গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানক 10 লাখ টকাৰ চেক দিয়াৰ সময়তে বিধায়কজনৰ একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ তথ্য পোহৰলৈ আহিছে বিধায়ক প্ৰদীপ চৰকাৰ একাউণ্টৰ পৰা ধন লুট
হিৰক আছে আমাৰ সৈতে সংযুক্ত হৈ পোনপটীয়াকৈ হিৰকৰ পৰা আমি গোটেই ঘটনাটো সন্দৰ্ভত জানিম। হিৰক, আপোনাৰ পৰা জানিম যে তেওঁৰ টকা কেনেধৰণে লুট কৰা হ'ল, 81 লাখকৈ টকা, অৰ্থাৎ চাইবাৰ ক্ৰাইমত বা চাইবাৰ জালত পৰিছে তেওঁ। নিশ্চয়কৈ এইবাৰ যিটো চাইবাৰ জালৰ পৰা দেখিবলৈ পোৱা গৈছে, অভয়াপুৰী বিধায়ক প্ৰদীপ চৰকাৰ আৰু মোৰ সৈতে যিটো প্ৰদীপ চৰকাৰ আছে, তেওঁৰ যি বেংক একাউণ্ট আছিলে সেই বেংক একাউণ্টৰ পৰা 80 লাখৰো অধিক টকা লুট যোৱাৰ ইতিমধ্যে তথ্য লাভ কৰিছে। আৰু প্ৰদীপ চৰকাৰৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম। কি হৈছিলে গোটেই বিষয়টো আচলতে? বিষয়টো মানে মই এজনক 10 লাখ টকা পে'মেণ্ট কৰিব লাগে। যোৱা 29 ফেব্ৰুৱাৰী মই বেংকত যাওঁ, অভয়পুৰী SBIত গৈ পেলাই মই 10 লাখ টকাৰ এটা চেক কাটি RTGS ফৰ্ম কাটি মই কাউণ্টাৰত জমা দিওঁ। জমা দিয়াৰ লগে লগে কাউণ্টাৰৰ বিষয়াখিনি মোক কৈ আছে, ছাৰ আপোনাৰ একাউণ্টত টকা নাই, আপোনাৰ 10 লাখ টকা নাই। মোক লিখি নাই, মোৰতো একাউণ্টত 10 লাখ টকা আছে। কয় নাই, আপোনাৰ একাউণ্টত 10 লাখ টকা নাই, 6 লাখ টকা আছে, আপোনাৰ এইটোতো নহ'ব। কৈছোঁ নাই, আছে, চাওঁ। মই ওচৰত গ'লোঁ, যোৱাৰ পিছত স্থানীয় এজন মানে ছিনিয়ৰ ষ্টাফ এটা আৰু আগবাঢ়ি আহি মোক চাই পেলাই, কোন বেংক আছিলে? এইটো অভয়পুৰী SBI বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া। তো আগবাঢ়ি আহিলে, আহি গোটেইখিনি চাই আছে। চোৱাৰ পিছত ক'লে, হয় ছাৰ আপোনাৰ একাউণ্টত টকা নাই, আপুনিতো ট্ৰানজেকশ্যন কৰিছে বহুত, ৰিচেণ্টলি বহুত উইথড্ৰ কৰি লৈছে। বুজিলে, মইতো ট্ৰানজেকশ্যন কৰা নাই। তো মই কৈছোঁ, ৰ'ব ইয়াত নহ'ব, মই মেনেজাৰৰ তাত যাওঁ। মই লগে লগে মেনেজাৰৰ তাত গ'লোঁ, গৈ গোটেইখিনি কথা মই মেনেজাৰক অৱগত কৰিলোঁ যে এনেকৈ মোৰ একাউণ্টত টকা নাই, চাওকচোন। তেওঁ চালে, হয় আপোনাৰ একাউণ্টত টকা নাই, 6 লাখ টকা আছে। মোৰতো টকা আছে। কয় না, আপোনাৰ ডেৰ মাহত বহুত ট্ৰানজেকশ্যন হৈছে। মই যে 1.5 মাহত যে ট্ৰানজেকশ্যন হৈছে, মোৰতো মোবাইলত তেনেহ'লে OTP আহিব লাগিছিল, SMS আহিব লাগিছিল, এইবিলাকতো একো অহা নাই। আৰু মই 1.5 মাহত ট্ৰানজেকশ্যন কেনেকৈ কৰিম? এই 1.5 মাহ ধৰিতো মই গুৱাহাটী, 1 মাহতো আমাৰ বিধানসভাৰ অধিৱেশনে চলি আছে, তাতে আছোঁ মই। তাৰপিছত মই নাম্বাৰটো ক'লোঁ, পিছত তেওঁ মিলাই চালে যে একাউণ্টৰ যিটো নাম্বাৰ আৰু মোৰ নাম্বাৰ এইটো মেচ নকৰে, মানে বেলেগ দুইটা, বেলেগ নম্বৰ। মই কৈছোঁ না, এইটো নাম্বাৰটো মোৰ নহয়। তো কৈছে না, এই নাম্বাৰটো নাম্বাৰ চেঞ্জ কৰিছে। কয় কেতিয়া? তো মাৰি চালে, কয় আপুনি 6 জানুৱাৰীত KYC আপডেট কৰি লৈ গৈছে, মোবাইল নাম্বাৰ চেঞ্জ কৰি লৈ গৈছে। মই কৈছোঁ মোক ফৰ্ম দিয়ক, মই কেতিয়া কৰিলোঁ? মই 6 তাৰিখ অভয়পুৰীত নাইয়ে, মই গুৱাহাটী আছোঁ মই। তাৰপিছতে তেওঁ কম্পিউটাৰ মাৰি চালে, চোৱাৰ পিছত দেখা পালে যে 6 তাৰিখে হয় KYC আপডেট হৈছে। মই KYC ফৰ্ম আনক। তো KYC ফৰ্মটো যেতিয়া আনিলে, মই ফৰ্মটো চাই পেলাই মই একদম আচৰিত হৈ গৈছোঁ, মোৰ চকু কপালত উঠি গৈছে। মানে KYC যোনটো ডকুমেণ্ট গোটেইখিনি মোৰ পান কাৰ্ড, মোৰ আধাৰ কাৰ্ড, মোৰ ভোটাৰ কাৰ্ড, গোটেইখিনি মোৰ। কিন্তু ফটোটো আছিল বেলেগৰ ফটো লগাই মোৰ মানে ডকুমেণ্টছত লগাই নাম্বাৰ তেওঁলোকে লগাই গোটেইখিনি মানে নাম্বাৰ আপডেট কৰি KYC আপডেট কৰি এই কামটো কৰি লৈ গ'ল। আপুনি বেংকৰ লগত যে যোগাযোগ কৰিছে, CCTV ভিজুৱেল চোৱা হৈছে নেকি? চাইছোঁ। কেনেকুৱা ধৰণৰ তথ্য ওলাই পৰিছে? তাৰপিছত এই গোটেইখিনি যেতিয়া মানে চালোঁ মই যে এনেকৈ লৈ গ'ল, তাৰমানে 6 তাৰিখে আপডেট কৰিলে, মই বেংকৰ ভিতৰত ক'লোঁ, এইটো কেনেকৈ সম্ভৱ? বেলেগ মানুহ এটা মোৰ নাম দি প্ৰদীপ চৰকাৰ সাজি পেলাই, আৰু মইতো ধৰক আপোনালোকৰ আশীৰ্বাদত সাধাৰণ মানুহ নহয়, মই এজন জনপ্ৰতিনিধি, মোক সকলোৱে চিনি পায়, ৰাইজে চিনি পায়। আৰু এইটো বেলেগ ব্ৰাঞ্চতো নহয় যে বেলেগ বহিৰাজ্য ব্ৰাঞ্চ বা বেলেগ গুৱাহাটী বা বেলেগ জেগাত হ'ব। মই স্থানীয় বিধায়ক, মই স্থানীয় মানে জাগাৰ বেংক একাউণ্টতো মোৰ একাউণ্ট। আৰু আপোনালোক সকলোৱে চিনি পায়, ষ্টাফে মোক চিনি নাপায় নেকি? মোৰ নাম কৰি পেলাই বেলেগ এটা KYC আপডেট দি লৈ যাব, এইটো সাংঘাতিক কথা হৈছে। ট্ৰানজেকশ্যনটো ক'ত দেখাইছে? কেৱল গুৱাহাটীত, অসমতে দেখাইছে নে বাহিৰতো দেখাইছে? ট্ৰানজেকশ্যন বহুত জেগাত দেখাইছে। ক'ত দেখাইছে? ট্ৰানজেকশ্যনটো দেখাইছে আপোনাৰ বেংগলোৰ, দিল্লী, আমাৰ অভয়পুৰীত বহুত আছে, আৰু বিভিন্ন জেগাত মানে কিবা গ'ল্ড এইবিলাক পাৰ্চেছ কৰিছে, এনেকুৱা হৈছে। তো গোটেইখিনি তথ্যখিনি আজি পাম মই, এতিয়ালৈকে গোটেইখিনি পোৱা নাই মই। আপোনাৰ সন্দেহ কাৰ ওপৰত? নাই, এইটোতো ডাঙৰ এটা দুষ্ট চক্ৰ, সন্দেহ এতিয়া কাক কৰিম এতিয়া। কিন্তু সন্দেহ এটা আছে যে স্থানীয় কোনো লোকটো ইয়াৰ লগত জড়িত আছে। স্থানীয় লোক নহ'লে কিন্তু এইটো কৰিব নোৱাৰে, নিশ্চয় কোনোবা স্থানীয় দুষ্ট চক্ৰ এটা ইয়াৰ লগত জড়িত আছে, কাৰণ তেওঁলোকৰ মানে সহায়ৰ অবিহনে এই ইমান ডাঙৰ কাম কৰিব নোৱাৰে। আছে ভুল কিছু নহয়, সম্পূৰ্ণ বেংকৰ ভুল, এইটো ৰেছপনচিবিলিটি বেংকৰ। আৰু বেংকে যেতিয়া KYC মিলাব, বেংকতো মানে আগৰ প্ৰিভিয়াছ যিবিলাক ডকুমেণ্টছ সেইখিনিৰ লগততো মেচিং কৰিব লাগিব। চাওঁ তেওঁৰ পেন কাৰ্ড এইটোৱে হয় নেকি, তেওঁৰ আধাৰ কাৰ্ড এইটোৱে হয় নেকি, তেওঁৰ ভোটাৰ কাৰ্ড এইটোৱে নেকি, এই মানুহটো এই ফটোটো নহয় নেকি, হয় নেকি? তেওঁলোকে কি আচ্ছা মানিলোঁ, ডকুমেণ্টছখিনি তেওঁলোকে স্কেন কৰি ডুপ্লিকেট কৰিলে, ফটো কিন্তু মেচ কৰিব লাগিছিল। কিমান টকা আপোনাৰ পৰা লৈ গ'ল এতিয়ালৈকে? আপোনাৰ হাতত পোৱা তথ্য নি কিমান? এতিয়ালৈকে ফাইনেল এইটো 80 লাখৰ ওপৰত লৈ গৈছে বুলি আমি শুনিছোঁ। এইটো মই এতিয়া তথ্যখিনি মই ক'ব নোৱাৰোঁ যে গোটেইখিনি ফিগাৰটো কিমান। তাৰমানে একাউণ্টটো এনেকুৱা কৰিছে, টকা সোমাইছে ওলাইছে, বহুত বাৰ
মানে সৰু সৰু এমাউণ্ট 4,000 2,000 10,000 20,000 1 লাখ 2 লাখ 5 লাখ এনেকৈ এই 2 লাখ এনেকৈ মানে বিভিন্ন ধৰণৰ ট্ৰানজেকশ্যন কৰিছে SBI আছিল বোলে চেলাৰী একাউণ্ট আছে তাতো তাৰমানে এই গোটেইখিনি আজি তথ্যটো মই পাম আজি সোমবাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড কিবা ব্যৱহাৰ কৰিছে নেকি বা কেনেকৈ ওলাই সেইটো তেওঁলোকে ওলাইছে নেট বেংকিং পেটিএম আৰু আপোনাৰ ভাৰ্চুৱেল কাৰ্ড এই তিনিটাৰ প্ৰচেছতে গোটেইখিনি টকা হৰলকি কৰিছে SBI দৰে এটা বেংক যিটো চৰকাৰী বেংক এটা বৃহৎ এটা বেংক সেই বেংকতো এতিয়া আচলতে ধন সুৰক্ষিত থব নোৱাৰে নাই এইটোতো মাচুল সাধাৰণতে পাব্লিকে মানে যেনেকুৱা ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত মানে LICক অলপ চবেই অলপ বেছি বিশ্বাসটো কৰে তেনে ধৰক মানুহৰ এটা মনৰ ভিতৰত আছে যে LIC ঠিক আছে এনেকুৱা ধৰণৰ বেংকৰ ক্ষেত্ৰত SBIৰ প্ৰতি গুৰুত্ব দিয়ে মানুহ যেন SBI সুৰক্ষিত আছে মইতো আচৰিত যে SBIৰ দৰে বেংকত এনেকুৱা মানে কাণ্ড হ'ব মই সপোনতো হ'ব নাছিল ফেব্ৰুৱাৰী মাহৰ পৰা হৈছিলে নেকি এইটো যোনটো নাই ট্ৰানজেকশ্যনটো গোটেইখিনি হৈছে জানুৱাৰীৰ 13 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 28 একদম গোটেইখিনি ট্ৰানজেকশ্যন কৰিছে যেতিয়া মই সমষ্টিত নাই মানে ফেব্ৰুৱাৰী মাহটো গোটেইখিনি আমি বিধানসভাত থাকিলোঁ গুৱাহাটীত থাকিলোঁ আৰু জানুৱাৰী যে 13 তাৰিখৰ পৰা জানুৱাৰী 12 তাৰিখৰ পৰা 16-17 তাৰিখলৈকে মই বাহিৰত আছিলোঁ মই বহিৰাজ্যত আছিলোঁ মই এতিয়া আপুনি আইনৰ কাষ চাপিছে মই অলৰেডি বেংককো এপ্লিকেশ্যন দিছোঁ মই স্থানীয় PSত গৈ পুলিচ ষ্টেচনত গৈ মই এজাহাৰ দাখিল কৰিছোঁ আৰু ইনভেষ্টিগেশ্যন অলৰেডি আৰম্ভ হৈছে আৰু ইনভেষ্টিগেশ্যন বহুত প্ৰগ্ৰেছ হৈছে জনপ্ৰতিনিধি এজনে বেংক একাউণ্টে সুৰক্ষিত নহয় যে সাধাৰণ মানুহৰ বেংক একাউণ্ট কেনেদৰে সুৰক্ষিত ৰাখিব এইটো এটা বিভিন্ন প্ৰশ্ন উত্থাপন হৈ গৈছে কিন্তু হৈছে সাংঘাতিক কথা এইটো কাৰণ মানুহতো টকা যেতিয়া কষ্টেৰে উপাৰ্জন কৰে এইটো সুৰক্ষিত ৰখাৰ কাৰণে বেংকতে ডিপজিট কৰে যিটো আমাৰ মোৰ টকা যদি উপাৰ্জন কৰিছোঁ বেংকত ৰাখিছোঁ ছেফটি কিন্তু এই ক্ষেত্ৰত মই আচৰিত হৈ গ'লোঁ যে না মই স্থানীয় বিধায়ক বুলি নহয় প্ৰত্যেকজন গ্ৰাহকৰ ৰেছপনচিবিলিটি বেংকে ল'ব লাগিব কাৰণ তেওঁ 10 টকা যদি জমা ৰাখিছে সেইটোও তাৰ কাৰণে বৰ ডাঙৰ কথা কোনোবা 10 লাখ ৰাখিছে সেইটোও তেওঁৰ ডাঙৰ কথা কোনোবা যদি 10 কোটি টকা ৰাখিছে সেইটো ছেম ৰেছপনচিবিলিটি কাৰণ যোনে টকা ৰাখে যোনে একাউণ্ট খোলে তাৰ এইটো কষ্টেৰে উপাৰ্জন কৰা টকা সেই টকাখিনি সুৰক্ষিত কৰাৰ দায়িত্ব কিন্তু বেংকৰ এতিয়া যিহেতু আপোনাৰ তাত বিধায়কৰ দৰমহাও তাত আছিলে আপুনি চৰকাৰক কিবা আহ্বান জনাব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব আপুনি যিহেতু তাত আপোনালোকৰ বিধায়কৰ পুঁজিও আছিলে আছে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম যে অতি সোনকালে যাতে এই দুষ্ট চক্ৰটো ধৰিব পাৰে কাৰণ আজি মোৰ লগত কালি বেলেগৰ লগত নহ'ব কোনো গেৰাণ্টি নাই হিৰক আপুনি যদি অকণমান লাইনত থাকে যি ধৰণে আচলতে এই গোটেই কৌশলটো ৰচা হ'ল তাৰ সেই যিখন ফটো তেওঁৰ ঠাইত যিখন ফটো আহিছিলে সেই ফটোখন আমাৰ হাতত আহি পৰিছে আৰু এয়া চাওক যে তেওঁৰ KYC তেওঁৰ সকলোখিনি KYC যিখিনি প্ৰপত্ৰ বা যিখিনি জমা দিব লাগে আধাৰ কাৰ্ড হওক পেন কাৰ্ড হওক ভোটাৰ ID কাৰ্ড হওক গোটেইখিনিয়ে একেবাৰে সঠিক ৰূপত জমা দিছিল মাথো তাত ফটোখন বেলেগ আছিল গতিকে এই যিগৰাকী লোকৰ এই যিজন লোকৰ তাত ফটো আছে এয়া হৈছে আমি পুনৰ কৈছোঁ যে বিধায়কগৰাকী একাউণ্টৰ পৰা এতিয়ালৈকে 81 লাখকৈ টকা তাৰ পৰা লৈ গৈছে লৈ উঠাও হৈছে আনকি ট্ৰানজেকশ্যন বিভিন্ন প্ৰান্তৰ পৰা হৈছে কৰবাত যদি বেংগলোৰৰ পৰা ট্ৰানজেকশ্যন হৈছে কৰবাত দিল্লীৰ পৰা ট্ৰানজেকশ্যন হৈছে অৰ্থাৎ কিমান এটা বৃহৎ চক্ৰ ইয়াৰ সৈতে জড়িত হৈ আছে যে SBIৰ দৰে এটা বেংকত এনেকুৱা ধৰণৰ জালিয়াতি হ'ব পাৰে SBIৰ দৰে এটা বেংকত এনেধৰণে KYC আপডেটৰ নামত KYC আপডেট কৰাৰ সময়ত এজন লোকে তেওঁৰ ফটো লগায় কিন্তু বাকী গোটেই নথিপত্ৰ এই বিধায়কগৰাকীৰ গতিকে এগৰাকী জনপ্ৰতিনিধিৰ যেতিয়া এনেধৰণে চাইবাৰ অপৰাধী জালত পৰিছে সাধাৰণ নাগৰিকৰ কি হ'ব হিৰক আমি আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ হয় তেখেতৰ লগত আমি পুনৰ কথা পাতিব বিচাৰিম যেহেতু ফটোখন আপোনাৰ বেলেগ দিয়া হৈছে তাত KYC যি ডকুমেণ্টছ আছিলে এতিয়া আমাৰ হাতত যিহেতু ফটোখন আহি পৰিছে সম্পূৰ্ণ প্ৰি প্লেনিং বুলি ক'ব লাগিব এক প্ৰকাৰ নিশ্চয় এইটো কাৰণ এইটো যেনেকৈ মই চালোঁ মোৰ ছিগনেচাৰটো অলপ টাফ মই ভাবোঁ আৰু প্ৰত্যেকটো ছিগনেচাৰ টাফ হয় এই ছিগনেচাৰখন মেচিং কৰাতেতো মোৰ এটা ডাউট লাগিছে 3 মাহ 4 মাহ তেওঁ প্ৰেক্টিচ কৰিছে আৰু হিৰক এই যিখন ফটো আহিছে তেওঁ কেনেবাকৈ চিনি পায় নেকি তেওঁৰ ওচৰৰ বা আচলতে গোটেই কথাটো মই এইকাৰণে সুধিছোঁ যাতে সকলোৰে বাবে জ্ঞাত হৈ পৰে যে কোনোবা পৰিচিত লোক নেকি কাৰণ তেওঁৰ গোটেই নথিপত্ৰ আছিলে তেওঁৰ ছিগনেচাৰলৈকে তেওঁৰ হাতত আছিলে আগৰ পৰা এটা প্ৰি প্লেন কৰিছে মোৰ এটা ডাউট টাৰ্গেট কৰি লৈছে টাৰ্গেট কৰি লৈ পেলাই আৰু মই যেতিয়া সমষ্টিত নাই সেইখিনি সময়ত সেই কামখিনি কৰিছে যিখন ফটো লগোৱা আছিলে সেইখন ফটো আপুনি চিনি পায় নেকি নাই মই চিনি নাপাওঁ মানে মানুহজনৰ ফটো চিনি নাপায় নাই সমষ্টিটো দেখা নাই নাই মই সমষ্টিটো দেখা নাই ধন্যবাদ জনাইছোঁ হিৰক আমি পুনৰ কৈছোঁ যে এবাৰ এগৰাকী বিধায়ক পৰিছে জালত চাইবাৰ অপৰাধী জালত পৰিছে 81 লাখকৈ টকা তেওঁৰ একাউণ্টছৰ পৰা উলিয়াই লৈ গৈছে তাকো SBI একাউণ্টৰ পৰা আৰু কেনেধৰণে এই গোটেই কামখিনি কৰিছিলে কিমান পৰিকল্পিতভাৱে কৰা হৈছিলে সেয়া ইতিমধ্যে তেওঁ নিজ মুখেৰে কৈছে
মহানগৰী পানীখাইটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ড পুত্ৰ প্ৰন্তোষ দাসৰ প্ৰহাৰত প্ৰাণ গ'ল পিতৃ দয়া ভট্টাৰ অত্যধিক খুৰা পান কৰাৰ ফলত এই ঘটনা সংঘটিত হয় দেওবাৰে নিশা পিতৃ দয়া ভট্টাই অত্যধিক খুৰা পান কৰি পত্নী আৰু পুত্ৰক খুৰাৰ ৰাগিত মাৰপিট কৰে ইয়াতে ক্ষুণ্ণ হৈ খুৰাৰ ৰাগিত মাতাল হৈ থকা পিতৃ পুত্ৰৰ মাজত হয় হতাহতি ফলত আঘাতপ্ৰাপ্ত হোৱাত মৃত্যু হয় পিতৃৰ ইতিমধ্যে ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ পুত্ৰ প্ৰন্তোষ দাসক গ্ৰেপ্তাৰ কৰিছে কিবা ঘৰত কাজিয়া হৈ থাকে আগে পিছে হৈ আজি যোৱা ৰাতি ৮টামান বজাত শুনিছোঁ ৰাতিপুৱা যে ৮টামান বজাত সিহঁতে কিবা কাজিয়া কৰিছে কাজিয়া কৰি পেলাই কিবা চাবলৰ লগত মাৰা বুলি শুনিছোঁ এতিয়া হয় নে নহয় সেইটো নাজানো কিন্তু আহি চাওঁ ৰাতিপুৱা যে গম পাইছোঁ কি যে মানুহজন ডেথ হৈ আছে কোনে মাৰিছে মন্তোষ দাসে মাৰিছে কোন হয় প্ৰান্তোষ দাস তেখেতৰ পালনীয়া ল'ৰা তুলনীয়া পুত্ৰ তুলনীয়া পুত্ৰ কোন ঠাইটো এইটো চপাইডাঙ এতিয়া ল'ৰাটোৱে কোৱা মতে দেখি চাবল দিবলৈ দুই কোব মাৰিছে সেনেকুৱা টাইপ শুনা পাইছোঁ কিহৰ কাৰণে মাৰিছে মাৰাটো কিহৰ কাৰণে মাৰিছে মানে মায়েকৰ লগত বোলে কিবা এটা কাজিয়া হৈছিল মায়েকক বোলে কিবা গলত পুৰি দিছে পুৰাৰ পিছত ল'ৰাটোৱে চাই থাকিব নোৱাৰিল সেনেকৈ খঙতে মাৰিম বুলি কওঁতে মাৰি তাৰমানে বেয়াকৈ মাৰি পালে মৰিয়ে গ'ল নাজিৰাৰ লিগিৰি পুখুৰী হনুমানবাগ চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো ঘটনাস্থলীত উপস্থিত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীৰ দল অৱশেষত আৰক্ষীৰ বেহুত সোমাবলগীয়া হ'ল অভিমন্যু দাস এদিনৰ আৰক্ষীৰ জিম্মাৰ পিছত আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব অভিমন্যু দাসক দেওবাৰে আৰক্ষীয়ে এদিনৰ জিম্মাত লৈছিল অভিমন্যুক সৰুপথাৰ আৰক্ষীয়ে পুনৰ অভিমন্যুক জিম্মাত লোৱাৰ সম্ভাৱনা 11 মাৰ্চত চানমাৰী আৰক্ষীয়ে জিম্মাত বিচাৰিব অভিমন্যুক গোলাঘাট আদালতত জিম্মা বিচাৰি আবেদন জনাব চানমাৰী আৰক্ষীয়ে উল্লেখযোগ্য যে ৰূপ সলাই সৰুপথাৰ আৰক্ষীৰ জালত পৰিল অৱশেষত প্ৰয়াত বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ অন্যতম অভিযুক্ত অভিমন্যু দাস সৰুপথাৰত এখন ধাবাত গুলীচালনাৰ ঘটনাৰ পিছতে আৰক্ষীৰ জালত পৰিছে অভিমন্যু ইফালে নিউজ 18ৰ হাতত আহি পৰিছে ধৃত অভিমন্যু দাসৰ বিশেষ ফটো ৰূপ সলাই আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল কুখ্যাত অভিমন্যু দাস গ্ৰেপ্তাৰৰ ভয়ত বিভিন্ন স্থানত আত্মগোপন কৰিছিল অভিমন্যুৱে আৰক্ষীৰ ভয়ত বেগ ধৰিও কুকাৰ্য এৰা নাছিল উজনি অসমত ৰূপ সলাই বেলেগ পৰিচয়েৰে চলাই আছিল কয়লা সিন্ডিকেট সৰুপথাৰ ধাবাত গুলীচালনা কৰাৰ পিছতে পোহৰলৈ আহিছে অভিমন্যু দাসৰ বহু অকথিত কাহিনী ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান গোৱালপাৰা আৰক্ষীৰ অভিযানত সুদখোৰ মহিবুল ইছলামক গ্ৰেপ্তাৰ নিশা গোৱালপাৰা সদৰ আৰক্ষীয়ে চহৰৰ পিটবাৰীত সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই মহিবুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মহিবুলৰ পৰা 11টা মোবাইল এখন বাইকসহ সুদত টকা দিয়া নথিপত্ৰসমূহ জব্দ কৰিছে দীৰ্ঘদিন ধৰি সুদত টকা দিয়া বুলি অভিযোগ লাভ কৰি আৰক্ষীয়ে নিশা অভিযান চলাই মহিবুল ইছলামক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান কিমান টকা দিছিলে সুদত সুদত টাকা আগতে যে দিছিলে কিমান টকা দিছিলে ধৰ 2000 4000 5000 টাকা কিমান টকা লৈছিল ইন্টারেস্ট কিমান টকা লৈছিলে 2 টাকা 4 টাকা 1 টাকা কিবা যেনেকে দিছে এখন ধৰক আপুনি বিজনেস করছে মোর কথা সুদ সেনেকা নহয় আপুনি বিজনেস করছে মোর পৰা লৈছে ভাই 2 টাকা ইনকাম হবো তোকে 1 টাকা দিম মই 2 টাকা খাম সেনেকা কৰি মই দিছো সেনেকা ধৰণৰ যে পৰিবৰ্তন যে ইন্টারেস্ট লব লাগিব সেনেকা নহয় মোর পৰা ইয়াতে লৈছে মোক 1 টাকা দিব সে 2 টাকা ইনকাম করব মোক কিবা এটা দিব মই চলি খাম দুধনৈৰ কৃষ্ণাইত অভিনৱ কৌশলেৰে চুৰে লুটিলে ধন সুপাৰী ব্যৱসায়ীৰ পৰা চুৰে 5,80,000 টকা লৈ উধাও হয় চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য সিসি কেমেৰাত বন্দী হয় গৰৈমাৰীৰ সুপাৰী ব্যৱসায়ী আব্দুল মালিক কৃষ্ণাই বজাৰত সুপাৰী বিক্ৰী লাভ কৰিছিল এই ধন সুপাৰী বিক্ৰী কৰা 5 লাখ টকাটো নিজৰ পিকআপ ভানখনত উঠি যাবলৈ ওলোৱাৰ সময়তে গাড়ীখনৰ চালকে গাড়ীখন এটি ঠেক পথত সোমাই দিয়ে আৰু ব্যৱসায়ীজনক গাড়ীৰ পিছফালে থকা ঠেলা গাড়ী এখন আঁতৰা ল'বলৈ দিয়ে
ব্যৱসায়ী আব্দুল মালিক গাড়ীৰ পৰা নামি যোৱাৰ পিছতে আগৰে পৰা ৰৈ থকা চোৰে বাহনখনৰ খিৰিকীৰে টকা লৈ উধাও হয়। এই ঘটনাৰ পিছতে কৃষ্ণাই বজাৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় লোকে চোৰৰ লগত জড়িত থকাৰ সন্দেহত চালকজনক আৰক্ষীৰ হাতত গতাই দিয়ে। ইফালে টকাৰ গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চালকজনক আটক কৰি চোৰৰ দলটো কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। ড্ৰাইভাৰজন তাতেই বহি আছে, কিন্তু তাৰ পৰা বেগটো নাই। এনেকুৱা চিচিটিভি ফুটেজত দেখা পাইছোঁ যে ড্ৰাইভাৰজনে কাৰোবাৰ হাতত দি দিলে, এনেকুৱা দেখা গৈ আছে। সেই হিচাপত আমি ড্ৰাইভাৰজনক সন্দেহ কৰিছোঁ। কৃষ্ণা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছোঁ, তাতে তদন্ত চলি আছে। আমি আশা কৰিছোঁ যাতে আমাৰ পাওনা উপযুক্ত পইচাখিনি আমি ঘূৰাই পাম। কাছাৰ জিলাৰ ঢলাই আৰক্ষীৰ দল আৰু সেনাৰ যৌথ অভিযান। এই অভিযানত বৃহৎ পৰিমাণৰ বন্দুকৰ গুৰি আৰু ডিটনেটৰ উদ্ধাৰ। সেলিম নামৰ লোকজনৰ ফাৰ্মত উদ্ধাৰ 13 কেজি বাৰুদ আৰু 2900 ডিটনেটৰ। জব্দকৃত সামগ্ৰীসমূহ সেলিম নামৰ এজন লোকজনৰ পুখুৰীৰ ওচৰত মাটিৰ তলত পুতি থৈছিল। আৰক্ষী সেনাৰ অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সেলিমে। সামৰিক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ জিলাৰ ৰাজাৰঘাট গাঁৱৰ অন্তৰ্গত দক্ষিণ ঢলাইত চলিল এই অভিযান। বাক্সাৰ শালবাৰীত পৃথকে পৃথকে আটক দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। শালবাৰীৰ দলাজানিত স্থানীয় ৰাইজৰ সহযোগত আনন্দ বজাৰ আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো চমুৱাগাটীৰ ৰন্তু খেৰ কটাৰী। নেমু টেঙা চুৰিৰ সন্দেহত ৰাইজে আটক কৰা মন্টুৰ পৰা আৰক্ষীয়ে 16টা কণ্টেইনাৰ আৰু 21 গ্ৰাম মাৰাত্মক ড্ৰাগছ উদ্ধাৰ কৰে। একেদৰে আন এক অভিযানত শালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত হাতেলোতে আটক হয় আন এটা ড্ৰাগছ বিক্ৰেতা। শালবাৰী আৰু গোবৰ্ধনা আৰক্ষীৰ যুটীয়া অভিযানত বিলাচীপাৰা গাঁৱৰ নিজ গৃহৰ পৰা আটক কৰা হয় জেহেৰুল ইছলাম নামৰ ড্ৰাগছ বিক্ৰেতাক। ধৃত জেহেৰুলৰ জিম্মাৰ পৰা আৰক্ষীয়ে 107টা কণ্টেইনাৰ আৰু 12 গ্ৰাম হেৰইন জব্দ কৰে। নগাঁৱৰ লুটুমাৰীৰ অমৰাপুৰত নিশা চাঞ্চল্যকৰ ঘটনা। এজন লোকক মৰিয়াই হত্যা কৰাৰ সন্দেহ পত্নী আৰু ভনী জোৱায়েকৰ বিৰুদ্ধে। মৃত লোকজন অমৰাপুৰৰ ডিজেন স্বৰ্গীয়াৰী। প্ৰেমজনিত কাৰণত হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। হত্যাকাৰী কেশৱ দাসৰ লগত মৃত লোকজনৰ পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে আৰক্ষীয়ে আটক কৰিছে কেশৱ দাসৰ লগতে ডিজেনৰ পত্নী ৰঞ্জিতা কোঁৱৰ স্বৰ্গীয়াৰীক। ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষীৰ তদন্ত অব্যাহত। জনাইছে যে তেওঁলোকৰ ঘৰত এজন মৃত্যু হৈছে বুলি পেলাই সমাজক জনাইছে। সমাজে জনোৱাতে আহিছে। আহি পেলাই আমি চালোঁ যে সুধিলোঁ আমি যে কি হৈছে। তেওঁ যিজন মৃত্যু হৈছে তেওঁ কৈছে, ঘনীকে কৈছে যে যোৱাকালি ফাঁচি লাগিছে বুলি। আমিতো সেইটো ফাঁচি লগা স্পটটো আমি অলপ পাইছোঁ পোৱাটো, হ'লেও আমি বিশ্বাস কৰা নাই এইটো কিবা এটা মাৰ্ডাৰ চাৰ্ডাৰ হ'ব নেকি। এইবুলি আমি প্ৰশাসনক জনালোঁ। প্ৰশাসনে আহি লৈ গ'ল। সন্দেহ মানে এতিয়া জনামতে মই তেওঁলোকৰ ফেমিলি আৰু ফুলখালীয়ে আৰু তেওঁ বনিজোঙাইকে নহয় সন্দেহ। তিনিজনকো লৈ গৈছে। আগে আগে ট্ৰাক, পাছে পাছে আৰক্ষীৰ বাহন। আৰক্ষীৰ বেৰিকেড ভাঙি পলায়নৰ অপচেষ্টা উদণ্ড ট্ৰাক চালকৰ। আৰক্ষীৰ খেদাত তৰা নৰা চিঙা ট্ৰাক চালকে সংঘটিত কৰিলে দুৰ্ঘটনা। আৰক্ষী থানাৰ সন্মুখতে আৰক্ষীক ঘটিয়ে পানী খোৱালে উদণ্ড ট্ৰাক চালকে। এই দৃশ্য গোৱালপাৰা ধূপধৰা থানাৰ সন্মুখৰ। তীব্ৰ বেগত ট্ৰাক চলাই উদণ্ড চালকে মহতি আনিলে ৰাজপথৰ কাষত থকা দুখন বাহন। তাৰ পাছত হাতে হাতে লাঠি লৈ খেদি অহা উত্তেজিত যুৱকৰ দল জঁপিয়াই পৰিল উদণ্ড ট্ৰাক চালকৰ ওপৰত। ট্ৰাকৰ ভিতৰৰ পৰা উলিয়াই আনি আৰক্ষীৰ সন্মুখতে ট্ৰাক চালকক মাৰপিট কৰিলে যুৱকৰ দলটোৱে। সমগ্ৰ দৃশ্যবন্দী হ'ল মোবাইল কেমেৰাত। নলবাৰীৰ গোবৰাদলত ডকাইতিৰ ঘটনা। ডকাইতে পিষ্টল দেখুৱাই লুটি নিলে নগদ 2.5 লাখ টকা আৰু সোণৰ অলংকাৰ। গোবৰাদলৰ কমলেশ্বৰ বৰ্মন নামৰ লোকজনৰ ঘৰত সংঘটিত হ'ল এই ডকাইতি। ডকাইতে আনকি প্ৰহাৰো কৰে গৃহস্থক। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰম্ভ কৰে ঘটনাৰ তদন্ত। 7:40-45 মানৰ ভিতৰত হৈছে চাগে। আমাক ফোন কৰিছিলে মানে 8:10 চাগে 8:30 মান হৈছিলে নেকি। 4জন আহিছিলে বোলে। ঘৰত অকলে মা আছিল।
4জন আহিছিলে, 2জনে মানে বস্তুবিলাক ওলাই আছে আৰু 2জন বোলে মাৰ ওচৰত আছে। মানে কি কৰিছে, মাৰ মোবাইলটো আৰু টৰ্চ এটা আছিলে সেইটো লৈ লৈছে আৰু মাৰ হাতৰ পৰা লৈ কিনে সিহঁতে বোলে কৈছে আৰু যে চাবি পাত দিব দিছে। তাৰপিছত চাবি নিদিয়াতে মাক ঘুচাইছে বোলে। তাৰপিছত মায়ে আকৌ চাবি পাত দলি মাৰি দিছে। দিয়াতে কি কৰিছে, 2জনে মানে বস্তুবিলাক বিচাৰি আছে আৰু 2জনে মাৰ ওচৰত ৰখি আছে বোলে। পাক কৰিছে, পিষ্টল আনিছিলে বোলে। গুলিয়াম বুলি কৈছে যদি চাবি নিদিয়ে। মাই বোলে তেতিয়া কৈছে যে তোতে যি লাগে নি, কিন্তু মোক মানে বাচে ৰাখ। আৰু এতিয়া কাপোৰ কানিটো নিছে, কি নিছে এতিয়ালৈকে গম পোৱা নাই মানে। আৰু মোৰ সোণবিলাক আছিলে, চেইন আছিলে, সেনেকে কাণফুলি আছিলে, কিবা কিবি আছিলে আৰু সোণৰ, সেইবিলাক নিছে আৰু পইচাও আছিলে। সামগুৰিত বিজেপি নেতাৰ ঘৰ ঘেৰাও। সামগুৰিৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰাণজিৎ বৰাৰ শিঙিয়াস্থিত বাসগৃহক ঘেৰাও। শতাধিক মহিলাই ঘেৰাও কৰে বিজেপি নেতাজনৰ ঘৰ। বিজেপি নেতাজনৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। 7 শতাধিক মহিলা আৰু যুৱকক প্ৰবঞ্চনা কৰাৰ অভিযোগ বিজেপি নেতাজনৰ বিৰুদ্ধে। প্ৰয়োজনত মুখ্যমন্ত্ৰীক অভিযোগ দিয়াৰো হুংকাৰ দিলে প্ৰতিবাদকাৰীসকলে। দমদমীয়া জেঙনি গাঁৱৰ পৰা আমি ডিং সমষ্টি হওঁ। আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো। আমি গোটেই ৰাইজ, গোটেই মানুহ আহিছো। প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেণ্ট আছিলে। আমি এইজনে আমাৰ পৰা মানে ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইচেন্সৰ নামতো পইচা লৈছে। 1,15,000 টকা লৈছে। হয়, আৰু লৈছে আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে। অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে। গতিকে বিভিন্ন আঁচনি, 2 লাখ টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবদতো পইচা লৈছে। গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন আমি ৰাইজ লৈ আহি পেলাই ঘেৰাও কৰিছো। গতিকে সি এতিয়া ঘৰত নাই, ঘৰৰ পিছফালেদি সি পলাই গ'লগে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছো যে আমি যিটো ন্যায় বিচাৰি আহিছো। গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে পবিত্ৰ ওজা, প্ৰাণজিৎ বৰা, নৱজিৎ তামলী আৰু অনিল শইকীয়া। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। সভাবোৰ